মুৰ্গী কেটাও আহিছে মৰ্নিং ৱাক কৰিবলৈ গুড মৰ্নিং ইমান ধুনীয়াকে চৰাই মাতি আছে কুলিৰ মাতটো শুনিছেনে খোজ কাঢ়িব আহিছে পলালে কাৰেণ্টৰ তাৰতে গৈছে নমস্কাৰ সকলোকে গুড মৰ্নিং সকলোকে স্বাগতম জনাইছো পুৰবী কাশ্যপ ইউটিউব চেনেল আৰু ফেচবুক পেজৰ আনিটি ভিডিঅ'লৈ আজিৰে পৰা নতুনকৈ খোজ কঢ়া আৰম্ভ কৰিবলৈ চেষ্টা কৰিছো আজি প্ৰথমটো খোজ মানে এই খোজটো হৈছে নিজক ভাল পোৱাৰ প্ৰথমটো খোজ নিজক ভাল পাবলৈ শিকিব লাগিব জীৱনতো বহুতো ঘাত প্ৰতিঘাত বহু সমস্যা থাকে তাৰ মাজতে কিন্তু আমি নিজক ভাল পাবলৈ শিকিব লাগিব আৰু নিজক ভাল পাব লাগিলে নিজৰ কাৰণে নিজৰ শৰীৰটোৰ কাৰণে অকমান সময় উলিয়াব লাগিব ব্যস্ততাৰ মাজতো আৰু আজিৰ পৰা খোজ কঢ়া আৰম্ভ কৰিছো আৰু 21 দিনলৈকে ভিডিও বনাম বুলি ভাবিছো খোজ কঢ়াৰ মানে যিকোনো কাম এটা 21 দিনলৈকে কৰিব পাৰিলে হেয়া এক অভ্যাসত পৰিণত হয় বুলি কোৱা হয় আৰু খোজ কঢ়াৰ এটা অভ্যাস গঢ় দিব চেষ্টা কৰিছো যাতে সদায় ৰাতিপুৱা অকমান হলেও যাতে খোজ কাঢ়িব পাৰো হেতু এক অভ্যাস কৰি লব বিচাৰিছো আজিৰ পৰা আৰম্ভণি কৰিছো আৰু সদায় এটা ভিডিও দি থাকিম ভিডিওটো দি থাকিলে মানে নিজকে অকমান মানে জোশ দি থাকিব পাৰিম যে নাই ভিডিও দিব লাগিব খোজ কাঢ়িব যাব লাগিব যেনেকৈ নহলেও মানে খোজটো কাঢ়িবই লাগিব হেনেকুৱা এটা অভ্যাস কৰিব চেষ্টা কৰি আছো খোজ কঢ়াৰ বাবে বহুত বেছি মোটিভেট কৰিছে দেৱোত্তম অসম নামৰ যেটো পেজ আছে তাৰ দাদাজনে তেখেতে ইমান ধুনীয়াকে কথাবোৰ কয় এনেকুৱা লাগে যেন সকলো সহজ সকলো সম্ভৱ সহজতে সকলোখিনি কৰিব পাৰি আৰু নিজক ভাল পাবলৈ মন যায় আকৌ এবাৰ তো আজিৰ পৰা আৰম্ভ কৰিছো আৰু ধন্যবাদ জনাইছো সেই পেজখনৰ দাদা গৰাকীক ইমান ধুনীয়াকে তেখেতে কথাবোৰ বুজাই দিয়ে আৰু 21 দিনলৈকে এটা ভিডিও সদায় দিম বুলি কৈছো যেতিয়া আপোনালোকক ৰাতিপুৱাৰ এই ধুনীয়া পৰিবেশটো অকমান দেখুৱাম ৰাতিপুৱাৰ পৰিবেশটো চাওক সঁচাকে কিমান বেছি শান্ত পৰিবেশ সোনকালে শুই নুঠিলে দেৰিলৈকে শুই থাকিলে এই পৰিবেশটোৱে মিছ কৰা যায় আৰু খোজ কাঢ়িবলৈ আহিলেতো আৰু ভাল সদায় ইমান ধুনীয়া এটা শান্ত পৰিবেশ উপভোগ কৰিব পাৰি ইমান চৰাই মাতি আছে অকমান পিছততো গাড়ীৰ শব্দৰ বাবে চৰাইৰ মাতবোৰে মানে নুশুনা হৈ যাব এই সময়খিনি সঁচাকে বহুত স্পেচিয়েল দেই সব নিজান হৈ আছে এইয়া চাওকচোন এয়া মহিলাসকলো খোজ কাঢ়িবলৈ ওলাই আহে সকলোৱে স্বাস্থ্যৰ প্ৰতি সচেতন হ'লে আচলতে ভাল লাগে সঁচাকৈ ৰাতিপুৱাৰ এই পৰিৱেশটো কিন্তু কিবা বেলেগ আৰু কিবা এটা বেলেগ মানে এইটো মানে ৰাতিপুৱা সোনকালে শুই উঠি যদি এনেকে ওলাই অহা নাযায় তেতিয়া মানে এই পৰিৱেশটো উপভোগ কৰিব নোৱাৰি সকলোৱে খোজ কাঢ়িবলৈ ওলাই আহিবচোন অকমান ৰাতিপুৱা এতিয়া ভাল লাগিব মইনো কি কম আপোনালোকক মই নিজে পৰা নাছিলো এতিয়া ষ্টাৰ্ট কৰিছোহে আৰু আজিৰ পৰা সদায় এনেকৈ ৰাতিপুৱা খোজ কাঢ়িব আহিম বুলি নিজৰ মনতে মানে থিৰাং কৰি লৈছো আৰু 21 দিনলৈকে ভিডিওটো আগবঢ়ামেই আৰু ভিডিও আগবঢ়াম যেতিয়া আহিবই লাগিব তেনেকুৱা এটা মনত ভাব লৈ লৈছো আৰু আশা কৰিছো যাতে সদায় নিয়মিতভাৱে খোজ কঢ়াটো যেন মোৰ এক অভ্যাসত পৰিণত হওক তাৰে মই নিজে কামনা কৰিছো আৰু সঁচাই বহুত ভাল লাগিছে ওলাই আজি প্ৰথম আহিছো যেতিয়া অকমান ভাগৰটো বেছি অনুভৱ হৈছে কিন্তু ভাল লাগিছে লাহে লাহে ঠিক হৈ যাব সকলো অকমান পৰিবেশটো আপোনালোকক দেখুৱা আৰু বহুতো কিন্তু মহিলাসকলেও খোজ কাঢ়িবলৈ ওলাই আহিছে সকলোৱে স্বাস্থ্যৰ প্ৰতি সচেতন হ'ব ধৰিছে আৰু লাহে লাহে চাই থাকক অকমান ধুনীয়া পৰিবেশটো দেখুৱাই আছো ৰাতিপুৱা এইকেইটা চাওক মুৰ্গী কেটাও আহিছে মৰ্নিং ৱাক কৰিবলৈ গুড মৰ্নিং বা পাত্তা নিদিয়ে ইমান লেভেল নে মুৰ্গী কেটাৰ এইপিনে দোকান এখন খুলিলেই ৰাতিপুৱাই কিমান সোনকালে উঠিছে ভাবকচোন এই 5:30 দোকান খুলিলেই আৰু হাইৱেত খোজ কঢ়াতকৈ এনেদৰে ভিতৰৰ ৰাস্তাবোৰত খোজ কাঢ়িবলৈ বহুত বেছি ভাল হয় যেহেতু গাড়ী মটৰ নাথাকে
একোৰে ভয় নাথাকে আৰু পৰিৱেশটো খুব ধুনীয়া হয় হাইৱেত মানে গাড়ীৰ হুলস্থুলবোৰ বেছি আৰু অকণমান তাতে ভয়ো লাগে দিয়কচোন ইমান গাড়ী আহি থাকে আৰু ৰাতিপুৱাৰ সময়ত অকণমান কুঁৱলীও হৈ থাকে যিহেতু এনেকুৱা ভিতৰৰ ৰাস্তাত খোজকাঢ়িব আহিব পাৰিলে মানে ভাল লাগে ইমান চৰাই দেখিছোঁ নহয় এইবোৰ চাওকচোন চৰাই ধৰিব পাৰিছেনে নাজানো এয়া দেখিছে ৰাস্তাত মানে চৰাই এইয়া চাওক এনেকুৱা এটা শান্ত পৰিৱেশ বাৰু কাৰ প্ৰিয় নহ'ব ইমান হুলস্থুলৰ মাজত থাকোঁ আমি সকলোৱে কিন্তু এইখিনি সময়ত সকলো নিজান হৈ আছে এই আৰু এটা মুৰ্গী লগ পাইছোঁ ৰ'ব এইও পাত্তা নিদিব নেকি পলাব গুড মৰ্ণিং ৰাস্তাত মানুহ যিহেতু নাই এই চৰাইবোৰকে গুড মৰ্ণিং কৈ আহি আছোঁ আৰু ওচৰৰে খুৰা কেইজনমানক লগ পালোঁ তেখেতসকলে খোজকাঢ়ি মানে উভতি আহি আছে মোক দেখা পালে তাৰপিছত মাত দিলোঁ মই ক'লোঁ অকণমান অভ্যাস কৰিছোঁ ৰ'ব আজিৰে পৰা খোজকঢ়াৰ তেওঁলোকে কৈছে যে তোমাক বহুত দৰকাৰো হৈছে খোজকঢ়াৰ সঁচাকৈ বহুত দৰকাৰ হৈছে দেই সঁচা কথা এইটো যাওঁ আজি কিমান দূৰলৈকে যাব পাৰোঁ চাওঁ আজি যিহেতু প্ৰথম দিন ইমানো বেছি খোজ নাকাঢ়োঁ লাহে লাহে মানে স্পীডটোও বঢ়াবলৈ চেষ্টা কৰিম আৰু অকণমান ডিষ্টেঞ্চটো মানে বেছি দূৰলৈকে খোজকাঢ়িব চেষ্টা কৰিম অকণমান এই ৰাস্তাটোত খোজকাঢ়িবৰ বাবে সঁচাকৈ বৰ ধুনীয়া হৈছে দেই একেবাৰে গাড়ী মটৰ নাই এইখিনি সময়ত ইয়াতে এই ভেলাঘৰ বনাইছিলে উৰুকাৰ কলা হৈ আছে এইখিনি ইয়াতে বাতৰিও কৰিছিলোঁ ইয়াৰে এটা ভেলাঘৰৰ কুলিৰ মাতটো শুনিছেনে ইমান ধুনীয়াকৈ মাতি আছে বহাগ আহিলেই আৰু মই গান শুনি খোজকাঢ়িম বুলি পুৰা ইয়েৰফোন লৈ আহিছিলোঁ কিন্তু ইমান ধুনীয়াকৈ চৰাই মাতি আছে এই চৰাইৰ শব্দটো শুনি খোজকাঢ়িবলৈ মানে বেছি ভাল লাগিছে গান শুনাতকৈ আজি বাৰু চৰাইৰ শব্দ শুনিয়ে খোজকাঢ়োচোন ইয়াৰ পিছত মানে গান শুনিও খোজকাঢ়িব লাগিব সকলোৱেচোন গান শুনি খোজকাঢ়ে ময়ো গান শুনিব লাগিব কিন্তু আজি চৰাইৰ শব্দই ভাল লাগিছে ইমান ধুনীয়াকৈ চৰাইবোৰ মাতি আছে এইটো দেখিছেনে পলালে কাৰেণ্টৰ তাৰতে গৈছে মানুহ নথকা সময়খিনিত চৰাইবোৰ গোটেই ৰাস্তালৈ ওলাই আহিছে এইয়া গৌলুৰী মানুহ আহিলোঁ আৰু ক'ত থাকিব উৰি যাবই আৰু মানুহ দেখা পালে ভালেখিনি দূৰ আহি পালোঁ খোজকাঢ়ি এইখিনিত অকণমান ৰখিছোঁ ইয়াৰ পৰা এতিয়া আকৌ ঘূৰি যাম আগলৈকে নাযাওঁ আৰু আজি যিহেতু আজি প্ৰথম দিন ভালেখিনি আহিলোঁৱে আজি অকণমান ইয়াতে ৰৈছোঁ ভাল লাগিছে পৰিৱেশটো চাওকচোন আপোনালোকেও
এই আইতাগৰাকী চাওক খোজকাঢ়িব আহিছে। অ আইতা খোজকাঢ়িব আহিছে, বঢ়িয়া দিয়ক খোজকাঢ়ক। এটা চাওক ইমান ধুনীয়া মৰম লগা। হেল্ল' বা পাত্তাই নিদিয়ে। আৰু আজিলৈ ইমানখিনিয়ে আছিলে। এতিয়া আকৌ ঘৰলৈ উভতিব লৈছোঁ। আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ। 21 দিনৰ বাবে এটা চেলেঞ্জ লৈছোঁ যে 21 দিনলৈকে সদায় আহিম আৰু তাৰ পাছত এক অভ্যাসত পৰিণত হ'ব বুলি ভাবিছোঁ মনতে। মানে সদায় খোজকাঢ়িব আহিম বুলি ভাবি লৈছোঁ আৰু 21 দিনলৈকে ভিডিঅ' দিম বুলি ভাবিছোঁ। আৰু আজিৰ প্ৰথমটো ভিডিঅ'। আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আশা কৰোঁ আপোনালোকে এই ৰাতিপুৱাৰ পৰিৱেশটো অকণমান হ'লেও উপভোগ কৰিলে আৰু সকলোৱে খোজকাঢ়িব আহিব পাৰিলে। আজিলৈ আহিছোঁ দেই। পুনৰ আকৌ কাইলৈ লগ পাম আপোনালোক সকলোকে। ৰাতিপুৱাৰ পৰিৱেশটো, কালিৰ পৰিৱেশটো দেখুৱাম। বাই, সকলো ভালে থাকক।